ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ তোমালোকৰ আজিৰ পৰীক্ষাটো নিশ্চয় ভালে হৈছে আৰু মই তোমালোকৰ লগত কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিছোঁ যাতে তোমালোকে চেক কৰি ল'ব পাৰিব তোমালোকৰ MCQ বা গ্ৰামাৰখিনি শুদ্ধ হৈছে নে নাই হোৱা। আৰু লগতে তোমালোক যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। পৰৱৰ্তী কুৱেশ্যন পেপাৰবিলাকৰো মই এনচাৰসমূহ তোমালোকলৈ আগবঢ়াম। তো তোমালোকৰ আজি এক্সাম কেনেকুৱা হৈছে তোমালোকে কমেণ্ট কৰি মোক জনাবা। তো আহা আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। Question number 1 দুটা statement দিছে। ফাৰ্ষ্টটো দিছে the house in which Lenzo was living was in the middle of a populous town. এটো ৰং হয় কাৰণ তেওঁৰ Lenzo আছিলে in a entire valley। আৰু statement 2 দিছে Lenzo was a good farmer। এটো কাৰেক্ট হয়, গতিকে ইয়াতে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। statement 1 is false and statement 2 is true। Question number 2 দিছে I hope it passes quickly. It did not pass quickly. What is the it referred to? ইয়াত ইটটো আমাক কি ৰেফাৰ্ড কৰিছে? ইয়াৰ ভিতৰত হ'ব অপশ্যন চি দ্য হেলষ্ট্ৰম। নেক্সট কুৱেশ্যন নম্বৰ 3 হোৱাট ৱাজ লেঞ্চোজ ইমিডিয়েট ৰেছপন্স ৱেন হি ৰিচিভ দ্য লেটাৰ ফ্ৰম গড। তেওঁ কি হৈছিলে? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব হি ৱাজ নট ছাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি, অৰ্থাৎ অপশ্যন বি ইজ ৰাইট অপশ্যন। নেক্সট on that lovely autumn day I was accompanied by me dash জিনাই। অপশ্যন এ দিছে আণ্ট, বি দিছে মাদাৰ, চি দিছে ৱাইফ, অপশ্যন ডি দিছে ডাটাৰ। তো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডাটাৰ। নেক্সট দ্য ডে ৱাজ চিম্বলাইজ ফৰ মি বাই দ্য প্লেয়িং অফ আৰ টু নেশ্যনেল এন্থেম। হোৱাট ৱাজ দ্য অকেজন ৱেন টু নেশ্যনেল এন্থেম ৱাৰ বিং প্লেড। সেইদিনা কি আছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইট ৱাজ swearing in ceremony of Mandela। নেক্সট কুৱেশ্যন নম্বৰ 6 দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট 1 দিছে অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন নেলছন মেণ্ডেলা ৱাজ অভাৰৱেলম উইথ এ চেন্স অফ হিষ্ট্ৰী। এই ষ্টেটমেণ্টটো ট্ৰু হয়। আৰু ষ্টেটমেণ্ট 2 দিছে মেণ্ডেলা লাৰ্ণ ডেট কোৰেজ ইজ নট এন এবচেঞ্চ অফ ফিয়াৰ বাট ট্ৰেম্প অভাৰ ইট। এইটো ট্ৰু হয়, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। Next question number 7 during September to March it is the season of dash in crook। হেতু সময়ত ক্ৰোকত কি চলে? অপশ্যন এ দিছে সৰো, বি দিছে লাল, চি দিছে জয়, ডি দিছে পেন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জয়। নেক্সট কুৱেশ্যন নম্বৰ 8 উইথ ৰেফাৰেঞ্চ টু ক্ৰোক shows the correct option for the given sentence। এটা আমাক দি দিছে sentence the theory of Arab origin in relation to the people of Crook is based on the। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব প্ৰথমতে আছে clothes they wear। that means option A is right option। কুৱেশ্যন নম্বৰ 9 একেটা চেপ্টাৰৰ পৰা দুটা ষ্টেটমেণ্ট দিছে। ফাৰ্ষ্টটো দিছে wherever visit Crook is fascinated by the adventures activities that are carried out। এই ষ্টেটমেণ্টটো ট্ৰু হয়। আৰু ষ্টেটমেণ্ট 2 দিছে দ্য পিপুল আৰ হষ্টিল এণ্ড কাৱাৰ্ডলি ইন ক্ৰোক। এইটো ফল্ছ, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। কুৱেশ্যন নম্বৰ 10 দিছে প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন। এইটো বাৰিড হিজ নোজ এইটো আণ্ডাৰলাইন কৰা হৈছে আৰু ইয়াৰ মিনিংটো আমাৰ পৰা বিচাৰিছে। তো ইয়াতে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ টু বিকাম ডিপলি এনগ্ৰছ ইন ছামথিং। নেক্সট কুৱেশ্যন নম্বৰ 11 দুটা ষ্টেটমেণ্ট দিছে। ফাৰ্ষ্টটো দিছে বুদ্ধিড্ৰামা ৱাজ এ লেজি মংক হু লাভ টু শ্লিপ। এইটো ফল্ছ হয়। ষ্টেটমেণ্ট 2 দিছে দ্য লিজেণ্ড অফ বুদ্ধিড্ৰামা অৰিজিনেটেড ইন চাইনা। এইটো ফল্ছ হয়, তেওঁ ইণ্ডিয়াৰ লিজেণ্ড আছিল, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ফল্ছ। নেক্সট কুৱেশ্যন নম্বৰ 12 দিছে দ্য ছেকেণ্ড ফ্লাছ অৰ স্পাৰ্টিং পিৰিয়ড ইজ ইম্পৰ্টেণ্ট এজ ইট। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৱাইল দ্য বেষ্ট টি। কুৱেশ্যন নম্বৰ 13 দুটা ষ্টেটমেণ্ট দিছে। ফাৰ্ষ্টটো দিছে ভেলি লাভ ষ্টেণ্ডিং এট দ্য ফ্ৰণ্ট ড'ৰ। এইটো ট্ৰু হয়। ষ্টেটমেণ্ট 2 দিছে হাৰ প্লেমেটছ ৱেৰ অফ হাৰ এজ। এইটো ফল্ছ হয় কাৰণ ভেলিৰ কোনো প্লেমেটছ নাছিলেই, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। নেক্সট কুৱেশ্যন নম্বৰ 14 on and on went her thought as she calculated and recalculated plan and replan। হোৱাট ইজ দ্য প্লান এবাউট। ভেলিয়ে কিহৰ প্লান বনাইছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইট ৱাজ এবাউট এ বাছ ৰাইড। তেওঁৰ প্লেনটো আছিলে অপশ্যন বিটো। কুৱেশ্যন নম্বৰ 15 দিছে হি ষ্টক ইন হিজ ভিভিড ষ্ট্ৰাইপ। ইয়াত ভিভিডটো আণ্ডাৰলাইন কৰা আছে, গতিকে ইয়াৰ মিনিংটো কি হ'ব? ইয়াতে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ব্ৰাইট।
Next question number 16 dice in the poem Amanda the mother asks her daughter not to. Option A dice eat her food. Option B dice wear a red ribbon. Option C dice bite her nails. Option D dice go out and play. ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C bite her nails. Question number 17 in the poem Animals Walt Whitman writes that animals do not discuss their duty to. Option A parents, B society, C God, D fellow animals. Animals বিলাকে কাৰ লগত ডিসকাস নকৰে অপশ্যন C God. Question number 18 দিছে in the ball poem the boy senses his first responsibility in a world of. Option A balls, B playthings, C people, D possessions. ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D possessions. Question number 19 why does the speaker in the ball poem say that he would not intrude on the boy. ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A because he knows that another ball is worthless. Question number 20 the ball poemৰ পৰা আৰু এটা question দিছে he is learning well behind his desperate eyes. এই desperate-টো আন্ডাৰলাইন কৰা হৈছে আৰু তাৰ আমাক অপোজিট ৱৰ্ডটো বিচাৰিছে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B distress. Question number 21 from your reading of the tale of Castor the dragon choose the correct option. ইয়াত দিয়া অপশ্যন কিটাৰ ভিতৰত অপশ্যন D টো হ'ব শুদ্ধ কিটেন ব্লেক মাউসটো কেনেকুৱা আছিলে গ্ৰে. Question number 22 footprint without feet. ইয়াৰ পৰা দুটা স্টেটমেন্ট দিছে তাৰ ফাৰ্ষ্টটো দিছে গ্ৰিফিন shows a bad time to be in London. এটো ট্ৰু হয় স্টেটমেন্টটো আৰু দুই নম্বৰ স্টেটমেন্টটো দিছে it was bad time because all shops in London were closed. এটো false. গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A statement 1 is true and statement 2 is false. Question number 22 টোত আকৌ অৰো দিছে the hack driver চেপ্টাৰটোৰ পৰা দুটা স্টেটমেন্ট উঠাই দিছে ফাৰ্ষ্টটো দিছে অলিভাৰ লাটকিন was wanted to serve as a witness. এটো false হয় স্টেটমেন্টটো. স্টেটমেন্ট 2 দিছে he was an expert in giving witness in law causes. এটো false হয়. গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D both statement 1 and statement 2 are false. Question number 23 Griffin the scientist had carried out experiment after experiment. ইয়াত এক্সপেৰিমেন্টে কি ৰেফাৰ্ড কৰিছে ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B how to become invisible. এই question number 23 to or দিছে Oliver Latkins laugh at the young lawyer because. ইয়াত দিয়া অপশ্যন কিটাৰ ভিতৰত এটো অপশ্যন হ'ব শুদ্ধ অপশ্যন B Latkins understood that the young lawyer did not understand his trick. Question number 24 to দিছে এটো footprint without feet চেপ্টাৰটোৰ পৰা এটা সেন্টেন্স উঠাই দিছে shortly after years a curious episode occurred. ইয়াত curious টো আন্ডাৰলাইন কৰা হৈছে আৰু ইয়াৰ আমাৰ মিনিংটো সেম মিনিংটো বিচাৰিছে ইয়াত দিয়া অপশ্যন কিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A strange. ইয়াত অৰ দি প্লানি আৰু এটা সেন্টেন্স দিছে as we climb back to the hack Bill concluded that since Latkins had exhausted his credit at Gustav. ইয়াত exhausted টো আন্ডাৰলাইন কৰা আছে তাৰ অপোজিট ৱৰ্ডটো বিচাৰিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A keep unused. Question number 25 ত দুটা স্টেটমেন্ট দিছে তাৰে প্ৰথম স্টেটমেন্টটো ট্ৰু হয় আৰু সেকেন্ড স্টেটমেন্টটো ফলছ হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A statement 1 is true and statement 2 is false. Question number 25 তে অৰ দি পেলানি আৰু এটা কোৱেশ্চন দিছে the midnight visitor পৰা দুটা স্টেটমেন্ট দিছে ফাৰ্স্ট স্টেটমেন্টটো দিছে physical appearance has nothing to do with the profession of a detective. এই স্টেটমেন্টটো ট্ৰু হয় আৰু স্টেটমেন্ট 2 দিছে all detectives must know how to speak French. এটো false হয় গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A statement 1 is true and statement 2 is false. Question number 26 ত দিছে 15 years ago Harek Dunby had been put to the prison because. ইয়াত দিয়া অপশ্যন কিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C he robbed a safe. ইয়াতে অৰ দি প্লানি আৰু এটা question দিছে Max wanted the report back from Oswald. It was a report concerning. ইয়াত দিয়া অপশ্যন কিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C missiles. Next 27 Horek gets angry when anyone discuss honor among. Option A দিছে gentlemen, B দিছে thieves, C দিছে shopkeepers, D দিছে women. আৰু শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B thieves.
ইয়াত অৰ্ডি প্লানে আৰু এটা কুৱেশ্যন দিছে দ্য ফাৰ্ষ্ট ইভেণ্ট অফ দ্য ডে ডেট থ্ৰিল্ড ফ'লাৰ ৱাছ। ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্য এপিৰিয়েঞ্চ অফ এ মেন উইথ এ স্মল অট'মেটিক পিষ্টল। কুৱেশ্যন নম্বৰ 28ৰ পৰা গ্ৰামাৰ আৰম্ভ হৈছে। ইয়াত এটা ষ্টেটমেণ্ট দিছে উই হেভ টু বি কেয়াৰফুল এণ্ড এলাৰ্ট, এইটো হৈছে এছাৰ্টিভ চেণ্টেন্স। আৰু ষ্টেটমেণ্ট 2 দিছে ইজ ডেট চ' বাট হোৱাই, এইটো হৈছে ইণ্টাৰগেটিভ চেণ্টেন্স। গতিকে আৰু শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ষ্টেটমেণ্ট 1 ইজ এছাৰ্টিভ এণ্ড ষ্টেটমেণ্ট 2 ইজ ইণ্টাৰগেটিভ। কুৱেশ্যন নম্বৰ 29ত ডু ইউ হেভ এনি মানি, এনিটো আণ্ডাৰলাইন কৰা হৈছে। আৰু হোৱাট ইজ দ্য আণ্ডাৰলাইন অন ন'ন এজ, সেইটো আমি কি হ'ব এনিটো অপশ্যন ডি কোৱান্টিফায়াৰ। কুৱেশ্যন নম্বৰ 30 আই চাইন মাই নেম হুৱেৰ ফাদাৰ ট'ল্ড মি টু ডু। ইয়াত হুৱেৰ ফাদাৰ ট'ল্ড মি এইটো আণ্ডাৰলাইন কৰা হৈছে আৰু এইটো কেনেকুৱা ধৰণৰ এডভাৰ্ব হ'ব আমাক সুধিছে। ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ এডভাৰ্ব ক্লজ অফ প্লেচ। কুৱেশ্যন নম্বৰ 31ত 4টা চেণ্টেন্স দিছে আৰু তাৰ ভিতৰত শুদ্ধ চেণ্টেন্সটো যিটো কাৰেক্ট চেণ্টেন্স সেইটো আমাক আইডেণ্টিফাই কৰিবলৈ দিছে। ইয়াত দিয়া চেণ্টেন্সকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দিছ হোটেল অফাৰ্ছ ফুড এণ্ড লজিং। কুৱেশ্যন নম্বৰ 32 আই ৱান্ট টু বি ফ্ৰী, টু বি ফ্ৰী আণ্ডাৰলাইন কৰা হৈছে আৰু আমাক দিছে চ'জ দ্য চেণ্টেন্স ডেট ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট ইন দ্য কাৰেক্ট ফৰ্ম। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আই ৱান্ট ফ্ৰীডম। কুৱেশ্যন নম্বৰ 33 দিছে দ্য ট্ৰেইন উইল ষ্টপ ডেছ মেনি ষ্টেচন, চ'জ দ্য কাৰেক্ট প্ৰিপজিশ্যন। ইয়াত দিয়া প্ৰিপজিশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এট, দ্য ট্ৰেইন উইল ষ্টপ এট মেনি ষ্টেচন। কুৱেশ্যন নম্বৰ 34 উই শ্বুড স্পীক দ্য ট্ৰুথ, শ্বুডটো আণ্ডাৰলাইন কৰা হৈছে আৰু দিছে দ্য আণ্ডাৰলাইন মডেল ইজ ইউজ টু চিম্প্লাই। ইয়াত আমি এইটো হ'ব অপশ্যন ডি ডিউটি, যে আমি এইটো আমাৰ ডিউটি উই শ্বুড স্পীক দ্য ট্ৰুথ। কুৱেশ্যন নম্বৰ 35 হি ৱাজ ৰাইটিং এ লেটাৰ, এই চেণ্টেন্সটোৰ কাৰেক্ট পেছিভ ফৰ্মটো আমাৰ পৰা বিচাৰিছে আৰু ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লেটাৰ ৱাজ বিং ৰিটেন বাই হিম। নম্বৰ 36ত দিছে লেট দ্য ড'ৰ বি ক্ল'জ, এই চেণ্টেন্সটোৰ কাৰেক্ট এক্টিভ ভইচ ফৰ্মটো হ'ব অপশ্যন ডি ক্ল'জ দ্য ড'ৰ। নেক্সট কুৱেশ্যন নম্বৰ 37 দিছে ৰাজু ইউজ টু আৰ্ণ বাই ডেছ, এই ডেছৰ খালী জেগাখিনিত আমি কোনটো অপশ্যন দিলে এটা চেণ্টেন্সটো মিনিংফুল চেণ্টেন্স হ'ব। ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত অপশ্যন বি হ'ব কাৰেক্ট অপশ্যন ফিটছ এণ্ড ষ্টাৰ্টছ। কুৱেশ্যন নম্বৰ 38 ইন হাৰ ইমাজিনেৰী ৱৰ্ল্ড আমাণ্ডা প্লেজ দ্য ৰোল অফ, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ মাৰমেইড এণ্ড এন অৰফেন। কুৱেশ্যন নম্বৰ 39ত দিছে ইন দ্য পয়েম এনিমেলছ দ্য স্পীকাৰ ৱণ্ডাৰ্ছ হুৱেৰ দ্য এনিমেলছ গট দ্য ডেছ ফ্ৰম, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি টকেন্স। নেক্সট কুৱেশ্যন নম্বৰ 40 পৰা 41লৈ এটা চিন কম্প্ৰিহেনশ্যন দিছে, অৰ্থাৎ মাডাম ৰাইটছ দ্য বাছ চেপ্টাৰটোৰ পৰা এটা পেৰাগ্ৰাফ দিছে আৰু পেছেজটো কেয়াৰফুলি পঢ়ি এনচাৰবিলাক কৰিব লাগে। কুৱেশ্যন নম্বৰ 40 দিছে উইথ ৰেফাৰেঞ্চ টু দ্য গিভেন পেছেজ চ'জ দ্য ৱৰ্ড হেভিং দ্য ছেইম মিনিং এজ দ্য ৱৰ্ড ষ্টিফল, ষ্টিফলটো আণ্ডাৰলাইন কৰা আছে আৰু ইয়াৰ ছেইম মিনিংটো হ'ব অপশ্যন চি ছাপ্ৰেছড। কুৱেশ্যন নম্বৰ 41 একৰ্ডিং টু দ্য নেৰেটৰ অফ দ্য গিভেন পেছেজ ইট ৱাজ এ ডিফিকাল্ট ডে অন দ্য ডে অফ দ্য ভিলেজ ফেয়াৰ ফৰ দ্য গাৰ্ল বিকজ, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দ্য গাৰ্ল হেড টু ৰেজিষ্ট হাৰ টেম্পটেশ্যন টু ৰাইড দ্য মেৰি গ' ৰাউণ্ড ডেছপাইট হেভিং দ্য মানি টু স্পেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 42 পৰা 45লৈ এটা আনচিন কম্প্ৰিহেনশ্যন দিছে আৰু পেছেজটো কেয়াৰফুলি পঢ়ি কুৱেশ্যনবিলাকৰ এনচাৰ কৰিব লাগে। কুৱেশ্যন নম্বৰ 42 দিছে দ্য এক্সপেৰিয়েঞ্চেছ অফ ৰিফিউজি চিলড্ৰেন ফ্ৰম আফগানিস্তান ভেৰি ৱাইডলি একৰ্ডিং টু দ্য ইণ্ডিভিজুৱেল, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইম্পেয়াৰমেণ্ট এণ্ড এভেইলেবল একমডেশ্যন। কুৱেশ্যন নম্বৰ 43 ফ্ৰম দ্য গিভেন বাৰ ডায়েগ্ৰাম এৰেঞ্জ দ্য গিভেন টাইপছ অফ ডিছেবিলিটি ইন দ্য এচেণ্ডিং অৰ্ডাৰ, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ছেল্ফ কেয়াৰ, কগনিটিভ, ডিপ্ৰেছন, ৱাকিং। কুৱেশ্যন নম্বৰ 44ত দুটা ষ্টেটমেণ্ট দিছে, তাৰ ফাৰ্ষ্ট ষ্টেটমেণ্টটো দিছে এছেছ টু এডুকেশ্যন ইজ ডিফিকাল্ট ফৰ চিলড্ৰেন উইথ ডিছেবিলিটিছ, এইটো ট্ৰু হয়। আৰু ছেকেণ্ড ষ্টেটমেণ্টটো দিছে চিলড্ৰেন উইথ ডিছেবিলিটিছ ফ্ৰম ল' এণ্ড মিডল ইনকাম কাউণ্ট্ৰিজ ছাফাৰ মোৰ, এইটো ট্ৰু হয়। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ব'থ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু।
Next question number 45. In the 2011 survey, it was found that children with difficulty in seeing were most likely to have access to. Here, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C, education. তো ডিয়াৰ ষ্টুডেণ্ট MCQখিনি ইমানতে শেষ হৈছে। নেক্সট কুৱেশ্যনখিনি তোমালোকলৈ আগবঢ়াইছোঁ। কুৱেশ্যনখিনি বেছিকেলি চেপ্টাৰৰ মাজৰ পৰা দিছে, পাঠৰ মাজৰ পৰা। তো যোনে খৰচি মাৰি পঢ়িছে তেওঁলোকৰ কাৰণে পেপাৰখন নিশ্চয় ইজি হৈছে। আশা কৰোঁ তোমালোকে নিশ্চয় খুব শুদ্ধভাৱে আৰু কেয়াৰফুলি আৰু কুৱেশ্যন এনচাৰখিনি কৰিছা। নেক্সট মই তোমালোকৰ লগত গ্ৰামাৰ ছেকশ্যনটো ডিছকাছ কৰিম। কুৱেশ্যনখিনি আৰু ডিছকাছ নকৰোঁ। তো আমি এতিয়া গ্ৰামাৰ ছেকশ্যনখিনি ডিছকাছ কৰোঁ। Question number 60 দিছে ট্ৰেন্সলেট দ্য ফলোয়িং ইনটু দ্য লেংগুৱেজ এজ পাৰ ইয়ৰ MIL ছাবজেক্ট। যিহেতু আমাৰ মাতৃভাষা অসমীয়া, গতিকে আমি চেণ্টেন্সকেইটা অসমীয়ালৈ ট্ৰেন্সলেট কৰিব লাগে। ফাৰ্ষ্ট চেণ্টেন্সটো দিছে উই হেভ টু লাৰ্ণ আৱাৰ লেচন ৰেগুলাৰলি। এইটো হ'ব আমি নিয়মিতভাৱে আমাৰ পাঠ শিকিব লাগে। চেণ্টেন্সটো দিছে ষ্টুডেণ্টছ শুড নট বি ডিষ্ট্ৰেক্টেড বাই পলিটিক্স। এইটো হ'ব ছাত্ৰ ছাত্ৰীসকলক ৰাজনীতিৰ দ্বাৰা বিচৰিত কৰিব নালাগে। নেক্সট C নম্বৰটো দিছে আছাম ইজ এ লেণ্ড অফ ডাইভাৰ্চিটি। এইটো হ'ব অসম এখন বৈচিত্ৰ্যপূৰ্ণ ভূমি। আৰু কোনোবাই এই ট্ৰেন্সলেটকেইটা নকৰিলে তাৰ অৰ হিচাপে এটা পেছেজ দিছে আৰু পেছেজটোৰ এটা ছাবষ্টেঞ্চ লিখিব লাগে। নম্বৰ 61ত কাৰেক্ট ফৰ্ম অফ টেন্স লিখিব লাগে। আমাক দুটা চেণ্টেন্স দিছে। প্ৰথম চেণ্টেন্সটো দিছে হৰি ডেছ টু ৰিড নভেলছ। এইটো হ'ব হৰি লাভছ টু ৰিড নভেল। বি নম্বৰটো দিছে উই ডেছ ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। ব্ৰেকেটৰ ভিতৰত দিছে লিভ। এইটো হ'ব উই হেভ বিন লিভিং গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। কুৱেশ্যন নম্বৰ 62ত নেৰেশ্যন চেঞ্জ কৰিবলৈ দিছে। ফাৰ্ষ্ট চেণ্টেন্সটো দিছে দ্য টিচাৰ ছেড টুডে উই উইল লাৰ্ণ এ পয়েম। তো এইটো হ'ব দ্য টিচাৰ ছেড ডেট ডে উই শুড লাৰ্ণ এ পয়েম। চেণ্টেন্স বিটো দিছে ফাদাৰ ট'ল্ড মি নট টু ৱেষ্ট মাই টাইম। এইটো হ'ব ফাদাৰ ছেড টু মি ডোণ্ট ৱেষ্ট ইয়'ৰ টাইম। কুৱেশ্যন নম্বৰ 63 দিছে ৰিৰাইট দ্য ফলোয়িং এজ ডাইৰেক্টেড। তো এ নম্বৰটো দিছে দ' হি ৱাজ অল্ড হি ৱাজ এনাৰ্জেটিক। এইটো আমাক কৰিব দিছে ৰাইট এজ এ কম্পাউণ্ড চেণ্টেন্স। এইটো হ'ব হি ৱাজ অল্ড বাট এনাৰ্জেটিক। বি নম্বৰটো দিছে ছ'চিয়েল মিডিয়া ইজ ডেছপেক্টিভ। ৰিৰাইট ইন ইণ্টাৰগেটিভ ফৰ্ম। এইটো হ'ব ইজ ছ'চিয়েল মিডিয়া ডিচেপ্টিভ। কুৱেশ্যন মাৰ্ক দিব লাগিব। তো ডিয়াৰ ষ্টুডেণ্ট মই তোমালোকৰ লগত আজি হৈ যোৱা ইংৰাজী পেপাৰখনৰ MCQ আৰু গ্ৰামাৰখিনি ডিছকাছ কৰিলোঁ। তো তোমালোকে চাই থাকিবা মোৰ চেনেলটো RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আৰু পৰৱৰ্তী সময়ত নেক্সট যিবিলাক ছাবজেক্টৰ পৰীক্ষা হ'ব তাৰ এনচাৰখিনিও মই তোমালোকলৈ এই চেনেলৰ জৰিয়তে আগবঢ়াবলৈ চেষ্টা কৰিম। তো ধন্যবাদ। আজিলৈ আহোঁ বাকীকেইটা পৰীক্ষালৈ। তোমালোকৰ প্ৰতি শুভেচ্ছা থাকিল। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।